সকলোকে স্বাগতম জনাইছোঁ। মই ৰূপজ্যোতিয়ে আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি আহিছোঁ ঠেঙাল কছাৰীৰ এতিয়া উৎসৱ তৰাচিয়া বিহুৰ চাবলৈ আহিছোঁ আৰু ভাবিলোঁ আপোনালোককো এই ভিডিঅ'টোৰ যোগেদি ঠেঙাল কছাৰী তৰাচিয়া বিহু হৈছে ঠেঙাল কছাৰীসকলৰ এটা জাতীয় উৎসৱ। বগীদৈ বিলৰ পৰা তৰা কাটি আনি তৰাজৰী বনায় আৰু সকলোৱে বিহু মাৰে। চ'ত মাহৰ দ্বিতীয় সপ্তাহৰ বুধবাৰে ঠেঙাল কছাৰীসকলে তৰাচিয়া বিহু উদযাপন কৰে। প্ৰতি বছৰে এটা নিৰ্দিষ্ট দিনটোতে তৰাচিয়া বিহু পতা হয় আৰু গাঁৱৰ মুখিয়ালজনৰ ঘৰতে গীত গাই তেখেতৰ নেতৃত্বত গাঁৱৰ আদহীয়া পৌষ ডেকা সকলো লগ লাগি ক'ত তৰা আছে তাক আলোচ কৰি তেওঁ মুখিয়ালজনৰ ঘৰতে আলোচনা কৰি ক'ত তৰা আছে আৰু তালৈ বিচাৰি যায়। পিটনি গেৰকনি নৈ বা বিলৰ পাৰত তৰা চিৰে। তৰা চিৰাৰ আগতে দায় দোষৰ পৰা হাত সাৰিবলৈ প্ৰথমে বিল বা তৰা গছৰ জলাশয়ত পূৰ্বপুৰুষৰ ইষ্ট দেৱতাক স্মৰণ কৰে। এই চিৰা তৰাবোৰে তেওঁলোকে মুঠা বান্ধি ঘৰলৈ আনোতে বিলত বা তৰাণিত পোৱা চেংমৰা, ঢেকীয়া, কচু আদি বননাশক বুটলি আনে। চ'ত মাহত আমলৰিৰ টোপবোৰ পুৰঠ হয়, সেয়েহে বাঁহবোৰ ভাঙি সংগ্ৰহ কৰি তাকো লৈ আহে। তৰা গছৰ লগত এইবোৰ সংগ্ৰহ কৰি আনি গাঁৱৰ মুখিয়ালৰ ঘৰলৈ আহে। তৰা গছ কাটি হ'লে প্ৰতিজনে দুমুঠাকৈ তৰা বান্ধে। উল্লেখযোগ্য যে প্ৰতিজনে সংগ্ৰহ কৰা তৰা গছৰ এমুঠা নিজৰ ঘৰৰ বাবে আৰু আনটো মুঠা ৰাইজৰ বাবে সংগ্ৰহ কৰে। সামাজিক দায়বদ্ধতা আৰু ভাতৃত্ববোধ ই এক মোহনীয় নিদৰ্শন। তৰা বিহু। সেয়েহে এই উৎসৱত আজি থাকি পিনি নিজে বহুত ভাল লাগিলে আৰু আপোনালোককো লগতো শ্বেয়াৰ কৰিলোঁ। কোনে কোনে তৰাচিয়া বিহুৰ বিষয়ে বিতং জানে জনাব বুলি আশা কৰিলোঁ। মই জনাখিনি আপোনালোকক ক'লোঁ আৰু এতিয়া যাওঁ ব'লক আমি আজি অনুষ্ঠানতনো কি পাতিছে তাকে চাওঁ। তাৰ পাছত তেওঁলোকৰ যিটো অনুষ্ঠান হয় ইয়াৰ পাছতে গাঁৱৰ মুখিয়াল ঘৰত যিখিনি যোগাৰ কৰি থৈছিলে সকলোখিনি অতিথি আপ্যায়ন কৰে। বিহুযোৰা মই আপোনালোকক আগৰ ভিডিঅ'টো দিছিলোঁ। সকলোৱে হয়তো যিসকলে মোৰ ভিডিঅ' চাই দেখিছে আৰু কোনোবাই যদি নাই চোৱা মোৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তাত গৈ চাবগে পাৰে। ইয়াৰ অনুষ্ঠানৰ ভিতৰত মই কলিবুহি নাচনী সেই অনুষ্ঠানটো বহুত ভাল লাগিলে আৰু কিবা এটা বহুত ভাল লগা অনুষ্ঠান হয় সেইটো। কলিবুহিয়ে ঘৰত কোলাখন লৈ অহাৰ দৃশ্যটো দেখিলোঁ। হয়তো তেওঁ পাহাৰৰ পৰা বিহুৰ কাৰণে কিবা কিবি সকলো বুটলি লৈ আহে।
ঠেঙাল কছাৰীসকলৰ বিয়াবোৰত মূল আকৰ্ষণ হ'ল কলিবহী নাচ। নাচে কুলাংগুৰি নাচে কলিমতি নাচে কুলাংগুৰি নাচে কলিমতি নাচে কুলাংগুৰি নাচে কুলাংগুৰি নাচে নাচে কুলাংগুৰি নাচে কলিমতি নাচে কুলাংগুৰি নাচে কুলাংগুৰি নাচে নাচে কুলাংগুৰি নাচে কুলাংগুৰি নাচে কলিমতি নাচে কুলাংগুৰি নাচে কুলাংগুৰি নাচে নাচে কুলাংগুৰি নাচে নাচে কুলাংগুৰি কেন কৰি নাচে কুলাংগুৰি কেন কৰি চৰাই চিৰিকটি পশু পতং নাচে কুলাংগুৰি জপং জপং চৰাই চিৰিকটি পশু পতং নাচে কুলাংগুৰি জপং জপং পইচা আৰু দিব গামোচা আমাৰ মনে মনে চেং মৰা পাত চেং মৰা পাত পাতে কৰা গাছ পুঠি মাছে পইতা ভাত ফুলে ফুলে বিহু বিহু লাগিছে 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 বিহু বিহু লাগিছে
মানুহক শোষণ কৰি আছিলে সেয়াৰে চিত্ৰ ইয়াত দাঙি ধৰিছে আৰু মই যিকণ চালোঁ সেয়াকে দিলোঁ। ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। আজিলৈ বাই বাই। পুনৰ আপোনালোকক মই দৰাচৰা বিহুৰ বিষয়ে বিতংভাৱে জনাম বুলি জানি লৈ মই আপোনালোকক ভগৱান পুহাৰ আৰু এই ঢোলটো হৈছে দেৱ বাইদেউ গতিকে ঢোলৰ মাতিলে চকৰাবোৰ যাব লাগে চকৰাবোৰ আহিবহে মই ঢোল বজালো Why
Ôi xót tai pora bó tọt mũ gà nô pugi pugi ai chốt ôi xót tai pora bó tọt mũ gà nô pugi pugi ôi mũ gà pugi pugi ôi ভনী বিয়া দিলু ôi mũ gà pugi pugi ôi ভনী বিয়া দিলু ôi মুড়ে বিয়া পাতুতা ôi মুড়ে বিয়া পাতুতা কি হলে চাহ নিছ আহা লৈ আহ ঐ ৰাতিপুৱাৰে পৰা ডাঙৰি কঢ়িয়াই কঢ়িয়াই কঁকাল বিষ হৈ গৈছে বুজিছ চাহ বাতি খাবলৈ বৰ মন গৈছে বাঘ বাঘ Eu bati ali! Eita! Ro! Tu gaji aí, tá lá, Ro! Olha, essa hora que morre, cara, calma aí. খং নুঠিব তই সেই নকৰিবলগীয়া কামবোৰ কৰিলে মোৰ খং নুঠি কি একেবাৰে ৰং তামাচা লাগিব ওচৰত আহি কেলে বল পথাৰত কাম কৰি থকা মানুহবোৰে তোকে মোকে যদি এনেকৈ দেখা পাই কি বুলি ভাবিব ভাবিব আৰু কিবা কিবি এইজনী দে বুলি কৈছো না দিছনে 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 দে বুলি কৈছো আমি এতিয়া ভালকে পাবি দিছনে বুলি কৈছো জেগাত ৰাতিপুৱাৰে পৰা পৰা কষ্টখিনি গোটেইখিনি কৈ পেলাম কি হে তোক কি লাগে তই ঘৰলৈ যা বিহু নাম শুনি বুলিহে মই ঘৰৰ পৰা মনে মনে আহিছিলো বিহু নামে থাকি হ'ব মই বিহু গীত শুনা মোৰ লগ আছেও সেই যে দেখিছ সোণোৱালী ধাননি পথাৰখন সেই পথাৰখন যে দেখিছ গছ গছনিবোৰত পৰি থকা চৰাইবোৰ সেই চৰাই চিৰিকটিবোৰ আৰু সেই যে দেখিছ নামনি পাহাৰখন সেই পাহাৰখন আৰু আমাৰ মূৰৰ ওপৰত থকা বিশাল এই আকাশখন আৰু সেই যে দেখিছ সেউজীয়া ধাননি পথাৰখনত ঢৌ তুলি বলি থকা জিৰি জিৰি বতাহজাক এইবোৰে আৰু বুজিলে
বলিয়া হৈছ বুজিছ কি বলকি আছে বুৰ তই আই ধনু তই এইবোৰ কথা বুজি নাপাবি তই যা ঘৰলৈ যাগৈ যা নাযাওঁ যা অ মোহন কাই তোক কথা এটা ক'বলগীয়া আছিলে অ কি কথা নকওঁ তোৰ খং উঠিব মোৰ খং নুঠেও তই কচোন সঁচাকে নুঠেতো সঁচাকে নুঠে সেয়া তোৰ খং উঠিলে নহয় সেই ইজনী আই ধনু এইবাৰ কিন্তু মোৰ সঁচাকৈ খং উঠিছে দেই কবিনে তই কেনেকুৱা থেৰু কেৰু কৰি আছে চা নকওঁ যদি মই যাওঁ তোৰ লগত চুপতি মাৰি থাকিবলৈ মোৰ সময় নাই আঁতৰ মনে মনে হয়তো কাৰোবাৰ লগত ঘূৰা পাতি ফুৰি যাব লাগিব মনে মনে জোৰা পাতি উৰি যাবলৈ মোৰ মনত কোনোবা আছে নবদকে কচোন তোৰ মনত কোন আছে আমাকো জানিবলৈ দেচোন আছে আৰু কোনোবা তহঁতক ক'ব নোৱাৰি নহয় আমাক ক'ব আইধৰ নাটকখন সঁচাকৈ বৰ সুন্দৰ হৈছে তেওঁলোকলৈ মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনালোঁ সদায় এইদৰে আগবাঢ়ি যাবলৈ এইদৰে সদায় যেন আগবাঢ়ি যায় তাকে কামনা কৰিলোঁ মই ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ বহুত আছিলে কিন্তু ইমান দীঘলীয়া ভিডিঅ' চাই সকলোৱে আমনি পাব সেয়েহে দীঘলীয়া নকৰিলোঁ আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পাব লাইক কমেণ্ট কৰিব আৰু কোনোবা যদি নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰিব আজিলৈ ৰূপজ্যোতিয়ে বাই বাই